নমস্কাৰ আজি হল 16 মাৰ্চ গতিকে এটি গুৰুত্বপূৰ্ণ আপডেট লৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ মই বিশ্বাসী বন্ধু আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল আপোনালোকে জানে অসম পুলিচৰ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া কথা আছিল মাৰ্চ মাহতেই কিন্তু এতিয়া এক্সাম মানে পৰীক্ষা পিছুৱাই দিয়া হৈছে যেনেকৈ ডিএমই এক্সাম প্ৰথমতে 9 তাৰিখে হ'বলগীয়া কথা আছিল এতিয়া 9 তাৰিখ কৈ কেনে আপোনাৰ ডিএমই নন টেকনিকেল এক্সামটো পিছুৱাই কেনে 30 তাৰিখ কৈ দিয়া হ'ল ঠিক তেনেকৈ অসম পুলিচৰ পৰীক্ষা তাৰিখ পিছুৱাই দিয়া হ'ল এতিয়া আপোনালোকে এডমিট কাৰ্ড কেতিয়াকৈ ডাউনলোড কৰিব পাৰিব আৰু অসম পুলিচৰ পৰীক্ষাৰ কাৰণে আপোনালোকে কেতিয়াকৈ কেনেকৈ আপোনালোকে কিমান সময় পাব হবে আপোনালোকে এইটো ভিডিঅ'ত গম পাব ভিডিঅ'টো শেষলৈকে চাব আৰু পুনৰ আপোনালোক কৈছোঁ আপোনালোকে যদি আজি আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব আপোনালোকৰ সুবিধা হ'ব এতিয়া আৰু এটা কথা কৈ দিওঁ আমি অসম পুলিচৰ পৰীক্ষাৰ কাৰণে আমি 4000 কুৱেশ্যন আগবঢ়াইছোঁ আৰু ডিএমই নন টেকনিকেল এক্সামৰ কাৰণে আমি 4000 কুৱেশ্যন ছেপাৰেট আগবঢ়াইছোঁ যদি আপোনালোকে অসম পুলিচৰ কেণ্ডিডেট পৰীক্ষাটো দিব বিচাৰিছে মাত্ৰ 149ত আপোনালোকে আমাৰ 4000 কমন কুৱেশ্যনৰ PDF ল'ব পাৰিব চ' ইয়াতে যি 4000 কুৱেশ্যন আছে তাতে আপোনালোকে কি সাবজেক্ট পাব কৈ দিছোঁ কাৰেণ্ট এফেয়াৰ্ছ পাব ৱৰ্ল্ড জিকে পাব ইণ্ডিয়ান হিষ্ট্ৰী পাব আপোনাৰ আসাম হিষ্ট্ৰী পাব আসাম ৰিলেটেড সকলো কুৱেশ্যন পাব আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাব আপোনালোকে মক টেষ্ট কেইটাও পাব চ' যিসকলে আমাৰ PDF কেইটা ল'ব বিচাৰে এই নাম্বাৰটোত পে'মেণ্ট কৰিব লাগিব নাম্বাৰটো হৈছে 8638686390 ঠিক আছে 686390 চ' অতি কম মূল্যত আমি PDFবোৰ প্ৰভাইড কৰি আছোঁ আপোনালোকে জানে অফাৰ চলি আছে মাত্ৰ 149 ৰুপিছত আপোনালোকে লাভ কৰিব 4000 কুৱেশ্যন যদি PDF লাগে আপোনালোকে এতিয়া লৈ লওক সময় পাইছে পৰীক্ষাটো পিছুৱাই দিছে মানে আপোনালোকে হাতত আৰু সময় পাইছে চ' আপোনালোকে যে সঁচাকৈ পৰীক্ষা দিব ওলাইছে বা সঁচাকৈ আপোনালোকে যদি এক্সামৰ ওপৰত গুৰুত্বপূৰ্ণ মানে গুৰুত্ব দিয়ে সিৰিয়াছ এক্সাম ৰিলেটেড চ' আপোনালোকে PDF কেইটা লৈ ল'ব লৈ কেনে চাব আপোনালোকে যদি PDF কেইটা নলয় আমাৰ ক্লাছ কেইটা চাব ক্লাছ কেইটা কৰি যদি ভাল লাগে PDF কেইটা ল'ব আৰু আপোনালোকে যদি আমাৰ ফ্ৰী PDF ল'ব বিচাৰে আমাৰ ফ্ৰী ক্লাছবোৰ কৰিব বিচাৰিছে তেনেহ'লে বিশ্বাসী বন্ধু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে চ' এতিয়া আহিছোঁ আপডেটটোলৈ প্ৰথমতে আপডেটটো মই আপোনালোকক দেখুৱাই দিছোঁ এই আপডেটটো অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত দিছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম গুৱাহাটী ইয়াতে আপোনালোকৰ এই নটিফিকেশ্যনখন দিছে নটিফিকেশ্যনখনত কি আছে আপোনালোকে ইয়াতে চাওক নটিচটো আহিছে 14 তাৰিখে আহিছে তেওঁলোকে আজি ৰিলিজ কৰি দিছে ঠিক আছে চ' এতিয়া আপোনালোকৰ কাৰণে বেয়া খবৰ এইটোৱে যে পৰীক্ষাটো পিছুৱাই দিয়া হ'ল আৰু ভাল খবৰ এইটোৱে যে পৰীক্ষাটো আপোনালোকৰ পিছুৱাই দিছে অকণমান সময় পাব এতিয়া মই আপোনালোকক নটিচখন দেখুৱাই দিছোঁ এইখন হ'ল নটিচ এই নটিচখনতে আপোনালোকৰ অসম পুলিচৰ যি এক্সামৰ কথা ইয়াতে তেওঁলোকে ধুনীয়াকৈ কৈ দিছে ৰেফাৰেন্স নটিচ ইছ্যুজ হোৱাইট নম্বৰ SLPRB/REC/ কনষ্টেবল ABUB গতিকে ABUB যি কনষ্টেবলৰ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছিল সেই পৰীক্ষাটোৰ আপোনালোকৰ এক্সামটো কি কৰি দিছে 13 তাৰিখে পৰীক্ষাটো হ'বলগীয়া কথা আছিল ঠিক আছে চ' 13/3/2025 regarding holding of written test and downloading of admit card by the candidate in connections with recruitment for constable ABUB and equivalent post in Assam Police and other department. It is hereby informed to all concerned that due to administrative reasons, the written test schedule to be held on 23/3/2025. গতিকে আপোনালোকৰ পৰীক্ষাটো অসম পুলিচৰ পৰীক্ষাটো 23 মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল চাই লওক তাৰিখটো আপোনালোকে ইয়াতে মেনশ্যন কৰি দিছে আপোনালোকৰ পৰীক্ষাটো 23 তাৰিখে হোৱাৰ কথা আছিল এতিয়া পৰীক্ষাটো অসম পুলিচৰ আপোনালোকে 23 তাৰিখে নহয় কেতিয়ালৈকে পিছুৱাই দিলে এপ্ৰিলৰ 6 তাৰিখলৈকে গতিকে মাৰ্চ মাহত হ'বলগীয়া আছিল আপোনালোকৰ এক্সামটো এতিয়া এপ্ৰিলত হ'ব এপ্ৰিলৰ কেই তাৰিখে আপোনালোকৰ পৰীক্ষা হ'ব 6 তাৰিখে আপোনালোকৰ পৰীক্ষা হ'ব মাজত বেছি দিন নাই বাৰু কমে এসপ্তাহ 10 দিন এটা সময় পালে আপোনালোকে ঠিক আছে 10 দিন এটা মাজতে পিছুৱাই দিয়া হ'ল ঠিক আছে এতিয়া আপোনালোকে এডমিট কাৰ্ডসমূহ কেতিয়া ডাউনলোড কৰিব পাৰিব তেওঁলোকে দিছে চ' বহুতে সুধি আছে স্যাৰ আমি এক্সামটো হ'বনে অসম পুলিচৰ বা এডমিট কাৰ্ডখন আহিবনে নিশ্চয়কৈ এক্সাম হ'ব এক্সাম তেওঁলোকে লিখি দিছে যিহেতু অসম পুলিচৰ পৰীক্ষা আপোনালোকে কেনচেল নহয় এইটো মনত ৰাখিব ঠিক আছে চ' এক্সামটো হ'ব 1 তাৰিখে এপ্ৰিলৰ 1 তাৰিখে আপোনালোকৰ এডমিট ডাউনলোড কৰিব পাৰিব এক্সামটো হ'ব আপোনাৰ 6 তাৰিখে ঠিক আছে এপ্ৰিলৰ 6 তাৰিখে এক্সাম হ'ব আৰু এপ্ৰিলৰ 1 তাৰিখে আপোনালোকে দিনৰ 11টা বজাত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব এতিয়া অসম পুলিচৰ তৰফৰ পৰা এখন নটিচ আহিছে নটিচটো আপডেটটো আপোনালোকে জনাইছোঁ চ' যিসকলে মনত ডাউট হৈছিল বহুতৰ ভিডিঅ' দেখা পাইছে যে বহুতে ভয় খুৱাই দিয়ে ইউটিউবত বহুত ইউটিউব চেনেল পাব যে আপোনালোকে ভয় খুৱাই দিয়ে যে এক্সামটো কেনচেল হ'ল বা এক্সামটো এনেকৈ পিছুৱাই দিয়া হ'ল ডিটেইলছত নকয় এতিয়া আপোনালোকে ডিটেইলছত তেওঁলোকে ইয়াতে লিখিয়ে দিছে যে এডমিনিষ্ট্ৰেটিভ ৰিজন কিবা এডমিনিষ্ট্ৰেটিভ প্ৰশাসনিক কাৰণত তেওঁলোকে পৰীক্ষাটো পিছুৱাই দিবলগীয়া হ'ল ঠিক আছে চ' টেনশ্যন ল'ব নালাগে আৰু সেইকাৰণে কৈছোঁ 10 দিন সময় পাইছে চ' আপোনালোকে যদি PDF এটা ল'ব বিচাৰে লৈ ল'ব পাৰে চ' আপোনালোকে আমাৰ ক্লাছবোৰ চাব আমাৰ সকলোবোৰ ক্লাছ কৰা হৈছে অসম পুলিচৰ আমি বৰ্তমান প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন দি আছোঁ অসম পুলিচৰ চ' আপোনালোকে অসম পুলিচৰ পৰীক্ষাৰ কাৰণে
আমাৰ লগত প্ৰিপেৰেশ্যন চলাব পাৰিব আৰু আমাৰ আগৰ পৰীক্ষাটো আমাৰ পৰা বহুত কমন আহিছে এডিআৰিটো কমন আহিছে চ' আপোনালোকে যদি আমাৰ 4000 কুৱেশ্যনৰ PDF কেইটা ল'ব বিচাৰে চ' PDF কেইটা লৈ থৈ দিলে লোকচান নাই আগত পৰীক্ষাটো কামত আহিব চ' নাম্বাৰটো এইটো আমাৰ এইটো নাম্বাৰত আপোনালোকে পে'মেণ্ট কৰি এই নাম্বাৰটো হোৱাটছআপ আছে আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বটটো দি দিব নাম্বাৰটো হৈছে 8638686380 ঠিক আছে চ' নাম্বাৰটো মই লিখি দিছোঁ নাম্বাৰটো ভুল নকৰিব পে'মেণ্ট বেলেগত কৰিলে কিন্তু PDF নাপায় বেছি নহয় 149 rupees পে' কৰিলে হ'ল ঠিক আছে চ' নাম্বাৰটো আপোনালোকে মই দিছোঁ লাষ্টত 390 আছে এইটো নাম্বাৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব যদি PDF লাগে এই নাম্বাৰটোতে আপোনালোকে পে'মেণ্ট কৰিব লাগিব ঠিক আছে চ' এতিয়া বহুতে মোক সুধি থাকে ছাৰ পৰীক্ষা আহিলে যিহেতু আমি কি পঢ়িম এতিয়া কেনেকৈ পঢ়িম বহুতে সুধি থাকে কেনেকৈ পঢ়িম চাওক ফাৰ্ষ্ট কথা হ'ল তোমালোকে এতিয়া প্ৰথম কথা হ'ল আগৰ কুৱেশ্যন পেপাৰখন চোৱা আগৰ কুৱেশ্যন পেপাৰখন চালে তোমালোকে গম পাব যে অসম পুলিচত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে অসম পুলিচত প্ৰায় আপোনাৰ অসমৰ ওপৰতে কুৱেশ্যন আহে আৰু বাকী বাহিৰা কুৱেশ্যন দিয়ে ৱৰ্ল্ড জিকে হওক বাহিৰা বহুত কুৱেশ্যন দিয়ে সকলোবোৰ টপিক আমি কভাৰ কৰিছোঁ এটা এটাকৈ গোটেইকেইটা টপিক আমি কভাৰ কৰিছোঁ চ' আমি প্ৰায় আমি মক টেষ্টটো আৰম্ভ কৰিছোঁ মক টেষ্ট কেইটা তোমালোকে চাই ল'বা যদি কৰি ভাল পোৱা মক টেষ্ট কেইটা তোমালোকে নিজকে পৰীক্ষা কৰিব পাৰিবা চ' নিজকে পৰীক্ষা কৰিব পাৰিবা ঠিক আছে চ' আপডেটটো এইখিনি আছিল আশা কৰোঁ আপডেটটো ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম